Hello everyone. আজি আপোনালোকৰ বাবে চিৰাৰে বনোৱা এটা খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছো। আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আছমিছ কিচেন চেনেললৈ। কেতিয়াবা কিবা এবিধ মিঠা বস্তু খাবলৈ মন গলে গুড় আৰু চিৰাৰে কম সময়তে ৰেচিপিটো ঘৰতে বনাই খাব পৰা যায়। চিৰা আৰু গুড়েৰে বনোৱা এই জলপান ৰেচিপিটো আপোনালোকে ব্ৰেকফাষ্টত বা গধূলি সহজতে আৰু কম সময়তে বনাই খাব পাৰে। আৰু চিৰাৰ এই ৰেচিপিটো আপোনালোকে ঘৰৰ পূজা আদিত এবিধ মিঠা ভোগ বা প্ৰসাদ হিচাপেও বনাব পাৰে। আশা কৰো আপোনালোকে চিৰাৰ এই জলপান ৰেচিপিবিধ বনাই খাই নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। চিৰাৰ আজি ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া প্ৰথমতে সসপেন এটাত 1 কাপ মিহিকৈ কাটি লোৱা গুড় দি ললো। এতিয়া ইয়াতে 1.5 কাপতকৈ অলপ বেছি পানী দি লম। এয়া গুড়খিনি মিলাই লৈছো। ইয়াতে মই 1 কাপ গুড়ত 2 কাপতকৈ অলপ কম পানী ব্যৱহাৰ কৰিছো। এই গুড়খিনি এতিয়া গলি আহলে এবাৰ এইখিনি উতলাই লম। এয়া আমাৰ গুড়খিনি গলি পানীৰ লগত ভালকৈ মিহলি হৈ পৰিছে। এইখিনি কিন্তু ডাঠ কৰি উতলাই থাকিব নালাগে, মাত্ৰ এবাৰ গলাই ললে হৈ যাব। এতিয়া গেছটো অফ কৰি এইখিনি থৈ দিম। এইফালে কেৰাহী এটা গেছত বহুৱাই দিছো। ইয়াতে এচামুচ ঘি দি ললো। ঘিখিনিত কেইটামান কাজু বাদাম দি লৈছো। এইখিনি এতিয়া কম জুইত এবাৰ ভাজি লম। কাজুকিটা অকণমান ৰঙচুৱাকৈ ভাজি ললে হৈ যাব। এতিয়া কেইটামান খিচমিচ ইয়াতে দি লৈছো। এইখিনি মিলাই আৰু অলপ সময় গেছৰ কম জুইত ভাজি লম। ইয়াতে আপোনালোকে কাজু বাদাম বা খিচমিচৰ হলনি বাদাম কেইটামান দিও ভাজি ল'ব পাৰে। আৰু আপোনালোকে যদি ড্ৰাই ফ্ৰুটছ দিব নুখুজে তেতিয়া কিন্তু ড্ৰাই ফ্ৰুটছ আদি নিদিয়াকৈ ৰেচিপিটো বনাব পাৰে। এয়া সব কাজু বাদাম আৰু খিচমিচখিনি আমাৰ ভাজা হৈ গৈছে। এইখিনি এতিয়া প্লেট এখনত উঠাই লম। এতিয়া কেৰাহীটোত আৰু 2 চামুচ ঘি দি লম। ইয়াতে আপোনালোকে ঘিৰ হলনি 2 চামুচ ৰিফাইন তেল ব্যৱহাৰ কৰিবও পাৰে। এতিয়া ঘিখিনিত এয়া 2 কাপ চিৰা দি ললো। ইয়াতে মই একেবাৰে পাতল চিৰাটো ব্যৱহাৰ কৰিছো। এই চিৰাটো আপোনালোকে দেখিছেনে চিৰাৰ চানা ভাজা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়। এই চিৰাখিনি এতিয়া 4-5 মিনিট মান লৰাই লৰাই ভাজি লম। গেছৰ জুইটো একেবাৰে কমাই থোৱা আছে। প্ৰায় 4 মিনিট মান ভাজাৰ পিছত এয়া চাওক আমাৰ চিৰাখিনি ভাজা গৈ বঢ়িয়া মচমচীয়া হৈ আহিছে। এইখিনি চাওক ধুনীয়াকৈ ভাঙি ভাঙি গৈছে। এতিয়া এই আধা কাপ শুকান নাৰিকলৰ গুড়ি ইয়াতে দি ললো। নাৰিকলখিনি মাত্ৰ এবাৰ মিলাই লম। এই নাৰিকলখিনি যেহেতু মই শুকান নাৰিকলৰ গুড়ি লৈছো সেইবাবে আৰু বেলেগকৈ ভাজি থকা নাই, একেলগে দি লৈছো। এতিয়া ইয়াতে আগতে গলাই লোৱা গুড়ৰ মিশ্ৰণখিনি দি লম। এইখিনি মই ভালকৈ এবাৰ চেকনিৰে চেকি লৈছিলো। এতিয়া গেছৰ জুইটো বঢ়াই মিডিয়ামত কৰি দিছো। এতিয়া গুড়ৰ চিৰাপখিনি চিৰাৰ লগত মিহলি হৈ পানীখিনি শুকাই আহলে উতলি থাকিব দিম। আপোনালোকে যদি এই ৰেচিপিটোত কেঁচা নাৰিকলৰ গুড়ি ব্যৱহাৰ কৰিব খোজে তেতিয়া কিন্তু নাৰিকলখিনি আগতে অলপ গুড়ৰ লগত বেলেগকৈ এবাৰ ভাজি লৈ ল'ব আৰু তাৰ পিছত চিৰাখিনিৰ লগত মিহলাই দি ল'ব। কাৰণ কেঁচা নাৰিকল অলপ ভাজি লৈ দিলেহে খাবলৈ বেছি সোৱাদ লাগে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিওটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশন অল কৰি দিব। চিৰাখিনি উতলি থকা 3 মিনিট মান হৈ গৈছে। গুড়ৰ পানীখিনি চিৰাখিনিৰ লগত এয়া ভালদৰে মিহলি হৈ শুকাই আহিছে আৰু চিৰাখিনিও আমাৰ কোমল হৈ পৰিছে। এতিয়া গেছৰ জুইটো অলপ কমাই লৈছো। এয়া ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনি ইয়াতে দি লম। এইখিনি এবাৰ মিলাই লৈছো। আৰু এতিয়া এয়া 2টা গুড়ি কৰি লোৱা ইলাচি চিৰাখিনিত দি ললো। এইখিনিও এবাৰ মিলাই লম। মিঠা ৰেচিপিত ইলাচিৰ গুড়ি অলপ দিলে গোন্ধটো ভাল লাগে। আৰু এয়া 2 চামুচ পাউডাৰ গাখীৰ একেবাৰে শেষত ইয়াতে দি লৈছো। এই ৰেচিপিটোত পাউডাৰ গাখীৰ অলপ মিলাই দিয়াটো কিন্তু একেবাৰে অপচনেল হয়। ঘৰতে পাউডাৰ গাখীৰ আছিল বাবে মই অলপ দি লৈছো। আপোনালোকে পাউডাৰ গাখীৰ নিদিয়াকৈ কিন্তু ৰেচিপিটো বনাব পাৰে। চিৰাৰ এই মিঠা ৰেচিপিটো কেৱল গুড়, চিৰা আৰু নাৰিকল দিয়ে বনাব পৰা যায়। গুড় আৰু নাৰিকলৰ লগত চিৰাৰ এটা খুব ধুনীয়া গোন্ধ আৰু সোৱাদ আহে। আৰু এয়া আমাৰ ৰেচিপিটো বনোৱা হৈ গৈছে। গেছটো এতিয়া অফ কৰি দিছো। এইখিনি অলপ ভিজা ভিজা হৈ থাকিলে খাবলৈ ভাল লাগে। বনোৱা হোৱাৰ পিছত এতিয়া এইখিনি ঢাকনি লগাই 10 মিনিট মান সময়ৰ বাবে থৈ দিম। 10 মিনিট মান হৈ গৈছে, ঢাকনিখন আঁতৰাই ললো। এয়া অলপ সময় ঢাকনি লগাই থোৱাৰ বাবে চিৰাখিনি আৰু অলপ ভালদৰে কোমল কোমল হৈ পৰিছে আৰু এইখিনি মখা মখা হৈছে। এতিয়া এইখিনি খাব পৰা হৈ গৈছে। এয়া প্লেট এখনত চিৰাৰ এই ৰেচিপিটো মই হেতা এখনেৰে এইদৰে শেপ দি পৰিবেশন কৰিছো। এনেকৈ আপোনালোকে বাটি এটাৰো শেপ দি ল'ব পাৰে বা এনেও খাব পাৰে। খুব কম সময়তে আৰু সহজতে এই মিঠা ৰেচিপিবিধ ঘৰতে বনাই খাব পৰা যায়। আপোনালোকে যদি চিৰাৰ এই ৰেচিপিটো আগতে বনাই খোৱা নাই কেতিয়াবা এইদৰে বনাই খাই চাব পাৰে। আৰু আজি ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব। ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো।
আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে